Hello my dear students, অবশেষত সেবাৰ তৰফৰ পৰা কাৰিকুলাম এণ্ড চিলেবাছ 2024-25 অৰ্থাৎ 2024-25 শিক্ষাবৰ্ষৰ সেবাৰ তৰফৰ পৰা ক্লাছ 9-10 ৰ সিলেবাসটো লৈছে। আজিৰ ভিডিঅ'টোত মই ক্লাছ 10 ৰ সিলেবাসটোৰ বিষয়ে আলোচনা কৰিম আৰু নেক্সট ভিডিঅ'টোত মই ক্লাছ 9 ৰ সিলেবাসৰ ওপৰত আলোচনা কৰিবলৈ চেষ্টা কৰিম। সো ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা একেলগে চাবা আৰু যদিহে তোমালোকে কোনোবাই মোৰ চেনেলত নতুনকৈ আহিছা তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থবলৈ নাপাহৰিবা। সো এতিয়া মই মূল ভিডিঅ'টো আৰম্ভ কৰিম। এতিয়া মই ক্লাছ 10 ৰ অসমীয়া বিষয়ৰ সিলেবাসটো আলোচনা কৰিম। ক্লাছ 10 ইয়াতে 6 মাহিলী পৰীক্ষা ঘৰত যিবিলাক টিক মাৰ্ক দিয়া আছে আৰু ইফালে শিক্ষান্ত পৰীক্ষা মানে 6 মাহিলী পৰীক্ষা আৰু মানে মেট্ৰিক পৰীক্ষা। তো 6 মাহিলী পৰীক্ষাৰ কিনা আলোচনা কৰিম আৰু বাকি গোটেইখিনিতে মেট্ৰিক পৰীক্ষা গোটেইখিনি সিলেবাসৰ পৰা আহিব। সো ইয়াতে 6 মাহিলী পৰীক্ষাত কি আছে যে ইয়াতে আছে উদ্যোগী হওয়া ভাৰতীয় সংস্কৃতি এটো 6 মাহিলী পৰীক্ষাত আছে। তাৰ পিছত ইন্টাৰনেটৰ তিতা মিঠা অৰুণিমা সিংহা 6 মাহিলী পৰীক্ষাত আছে। অৰণ্য যাত্ৰা 6 মাহিলী পৰীক্ষাত আছে। তাৰ পিছত আছে বৰগীত মাধৱদেৱ আৰু জিকিৰ এটো 6 মাহিলী পৰীক্ষাত আছে। প্ৰহস্তি 6 মাহিলী পৰীক্ষাত আছে আৰু যিখিনি ব্যাকৰণ আছে গোটেই ব্যাকৰণখিনি 6 মাহিলী পৰীক্ষাতো আছে, ঠিক আছে। তাৰ পিছত 6 মাহিলী পৰীক্ষাত আছে ভাৱ সম্প্ৰসাৰণ প্ৰতিবেদন আবেদন লিখা 6 মাহিলী পৰীক্ষাত আছে। ৰচনা আছে দ্ৰুতপাঠৰ পৰাও আছে। অপঠিত গদ্যাংশ এটো 6 মাহিলী পৰীক্ষাত আছে আৰু গ্ৰুপ বি বৈকল্পিক এইটোত আছে। প্ৰাচীন ভাৰতীয় শিক্ষা 6 মাহিলী পৰীক্ষাত আছে। তাৰ পিছত আছে ধৰ জাৰু ধৰ ভাই 6 মাহিলী পৰীক্ষাত আছে আৰু ব্যাকৰণখিনি 6 মাহিলী পৰীক্ষাত আছে। আৰু বাদবাকি যিমানখিনি আছে ইয়াতে গোটেইখিনি যিখিনি আছে এই গোটেইখিনি কিন্তু মানে মেট্ৰিক পৰীক্ষাত এই গোটেইখিনি কভাৰ কৰি দিয়া হ'ব। ইয়াতে যেনেকৈ মই এটা দেখাইছো যেনেকৈ ইয়াতে দেখাইছে যে উদ্যোগী হওয়া ভাৰতীয় সংস্কৃতি এই 6 মাহিলী পৰীক্ষাত আছে, কিন্তু এই উদ্যোগী হওয়া ভাৰতীয় সংস্কৃতি আৰু অসমৰ জনগাঁথনি আৰু সংস্কৃতি এই গোটেইখিনি কিন্তু আকৌ মানে মেট্ৰিক পৰীক্ষা হ'ব। মানে যিমানখিনি আছে গোটেইখিনি মেট্ৰিক পৰীক্ষাৰ কাৰণে গোটেইখিনি সিলেবাস মই জাস্ট 6 মাহিলী পৰীক্ষাৰখিনি কলো আৰু বাকি গোটেইখিনি কিন্তু মানে মেট্ৰিক পৰীক্ষাৰ কাৰণে। কিন্তু ইয়াতে এটা কথা যে মানে কোনটো চেপ্টাৰ এইবাৰৰ সিলেবাসত অলপ পৰিৱৰ্তন দেখা গৈছে যে ইয়াতে কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক থাকিব সেই মাৰ্কখিনি কিন্তু এইবাৰ সিলেবাসত উল্লেখ কৰা হোৱা নাই। এতিয়া ক্লাছ 10 ৰ ইংলিছ তো ইংলিছ সেকেন্ড ল্যাঙ্গুৱেজ আৰু ইয়াতে ক্লাছ 10 ৰ ইংৰাজীত ইয়াতে মই আৰু এটা কথা দেখাই দিছো। ইয়াতে 90 মাৰ্কৰ থিওৰি হ'ব আৰু 10 মাৰ্কৰ ইন্টাৰনেল অ্যাসেসমেন্ট সেবা স্পোকেন ইংলিছ আপলোড হ'ব। আৰু ইয়াতে এটা কথা যিবোৰত আন্ডাৰলাইন কৰা আছে ইয়াতে আন্ডাৰলাইন কৰা বিলাক হাফিলি পৰীক্ষাত আহিব আৰু যিখিনি আন্ডাৰলাইন কৰা নাই আৰু আন্ডাৰলাইন কৰা আৰু আন্ডাৰলাইন নকৰা গোটেইখিনি কিন্তু ফাইনাল পৰীক্ষাত আহিব। সো আন্ডাৰলাইন কৰাখিনি অকল হাফিলিত ইয়াতে মই দেখাইছো কি আছে এবাৰ মই দেখাই দিছো। ইয়াতে আছে আনসিন প্যাসেজ এটো এটা হাফিলি পৰীক্ষাত আহিব। ট্ৰান্সলেশন বা সাবস্টেন্স ৰাইটিং হাফিলি পৰীক্ষাত আহিব। ষ্টৰী ৰাইটিংটো হাফিলি পৰীক্ষাত আহিব। গ্ৰামাৰৰ পৰা লেটাৰ ৰাইটিংটো হাফিলি পৰীক্ষাত আহিব এটো ৰাইটিংৰ পৰা। তাৰপিছত ইয়াতে গ্ৰামাৰৰ কি আছে ডিটাৰমিনাৰ্স টেন্স ফৰ্মস এইবিলাক মানে হাফিলি পৰীক্ষাত আহিব। তাৰপিছত আছে ভোকাবুলাৰি সিনথেসিস অফ সেন্টেন্সেস হাফিলি পৰীক্ষাত আহিব। তাৰপিছত প্ৰজৰ পৰা আহিব এ লেটাৰ টু গড। তাৰপিছত নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম আৰু এটা আছে কুৰ্ক। তাৰপিছত পয়েট্ৰি সেকশনৰ পৰা এ টাইগাৰ ইন দা জু আমান্ডা এই দুটা হাফিলি পৰীক্ষাত আহিব। তাৰপিছত সাপ্লিমেন্টাৰী ৰিডাৰ যেটো তোমালোকৰ মানে ফুটপ্ৰিন্টছ উইদাউট ফিট নামৰ যেটো কিতাপ আছে সেই কিতাপৰ পৰা আহিব দা মিডনাইট ভিজিটৰ্স এ কুৱেশ্যন অফ ট্ৰাষ্ট এইখিনি আহিব, ঠিক আছে। ইয়াতে তোমালোকৰ ইয়াতে দেখিবলৈ পাইছা যে ইয়াতে কি আছে যিখিনি মানে আন্ডাৰলাইন কৰা আছে আন্ডাৰলাইন কৰাখিনি হাফিলিত আহিব আৰু বাকি গোটেইখিনি কিন্তু তোমাৰ মেট্ৰিক পৰীক্ষাত আহিব। সো তোমালোকৰ টোটাল মাৰ্ক হ'ব 90 মাৰ্কৰ পৰীক্ষা হ'ব, তাৰ ভিতৰত 10 মাৰ্ক ইন্টাৰনেল অ্যাসেসমেন্ট হ'ব, ঠিক আছে। এইবাৰ এই সিলেবাসটোত কিন্তু আৰু কিছুমান কথা ধুনিয়াকৈ উল্লেখ আছে যেবোৰ চেপ্টাৰ নাই সেইবোৰ চেপ্টাৰ ওমিটেড। ইয়াতে পাৰ্ট কেইটা আছে মই দেখাই আছো এবাৰ ৰবচোন। ইয়াতে আছে ইউনিট ৰিকুয়াৰ্স কোনখিনি ইউনিট মানে আছে আৰু ইউনিটস ওমিটেড যিবোৰ কি কৰা আছে মানে কিতাপত থাকিলেও সেইবিলাকৰ পৰা কোৱেশ্চন নাহিব, ঠিক আছে। এই গোটেইখিনি কথা উল্লেখ আছে। ইয়াতে প্ৰথমতে মই দেখাম যে ইয়াতে যিখিনি আছে ৰিভিজন চেপ্টাৰ আছে। ৰিভিজন চেপ্টাৰৰ পাৰ্ট 1 এণ্ড পাৰ্ট 2 এইটো হাফিলি পৰীক্ষাটো আহিব আৰু এইচএসএসসি পৰীক্ষাটো আহিব হাফিলি পৰীক্ষাটো আহিব, ঠিক আছে। তাৰ পিছত ৰিয়েল নাম্বাৰ এইটো হাফিলি পৰীক্ষাত আহিব। তাৰ পিছত আছে পলিনোমিয়ালস হাফিলি পৰীক্ষাত আছে। তাৰ পিছত আছে পেয়াৰ অফ লিনিয়াৰ ইকুৱেশনস ইন টু ভেৰিয়েবলস এইটো হাফিলি পৰীক্ষাত আহিব। তাৰপিছত কোৱাড্ৰেটিক ইকুৱেশন এইটো হাফিলি পৰীক্ষাত আহিব। এৰিথমেটিক প্ৰগ্ৰেশনস এইটো আকৌ হাফিলি পৰীক্ষাত নাই। ট্ৰায়াঙ্গেলস হাফিলি পৰীক্ষাত আছে।
কোঅৰ্ডিনেট জিঅমেট্ৰি হাফ ইয়াৰলি পৰীক্ষাত আছে ইন্ট্ৰডাকশন টু ট্ৰিগোনোমেট্ৰি হাফ ইয়াৰলি পৰীক্ষাত আছে আৰু সাৰ্কেলস এইটো নাই কনস্ট্ৰাকশনৰ হাফ ইয়াৰলি পৰীক্ষাত নাই বাকি এইখিনি হাফ ইয়াৰলি এৰিয়াস ৰিলেটেড টু সাৰ্কেলস হাফ ইয়াৰলি পৰীক্ষাত নাই সাৰফেস এৰিয়া এণ্ড ভলিউম হাফ ইয়াৰলি পৰীক্ষাত নাই স্ট্যাটিস্টিক্স হাফ ইয়াৰলি পৰীক্ষাত নাই প্ৰবাবিলিটি হাফ ইয়াৰলি পৰীক্ষাত নাই ইয়াতে ওমিটেড চেপ্টাৰ কিছুমান আছে মই দেখাই দিছো ওমিটেড যিবোৰ এইটো ৰিভিজন চেপ্টাৰত পাৰ্ট 3 টো পঢ়াৰ দৰকাৰ নাই এইটো মানে নাহে পৰীক্ষাত হাফ ইয়াৰলি হোক বা এনুৱেলি হোক তাতে নাহিব আৰু ইয়াতে ট্ৰায়াঙ্গেলছৰ 6.5 বৰ পৰা 6.5 অনৱাৰ্ডছ মানে 6.5 আৰু তাৰ পিছত যিখিনি ইউনিট আছে সেই ইউনিট বিলাকৰ পৰা কোৱেশ্চন নাহে ঠিক আছে তাৰ পিছত কনস্ট্ৰাকশন যিখিনি আছে কনস্ট্ৰাকশনৰ ইউনিট 11.3 আৰু তাৰ ওপৰত যিখিনি ইউনিট আছে তাৰ পৰা কোৱেশ্চন নাহে ঠিক আছে তাৰ পিছত ইয়াতে মেট্ৰিক পৰীক্ষাৰ কাৰণে ইয়াতে কি আছে এৰিয়াস ৰিলেটেড টু সাৰ্কেলস ইয়াতে ইউনিট 12.4 ৰ পৰা 12.4 আৰু তাৰ ওপৰত যিখিনি ইউনিট আছে এই ইউনিটখিনি নাহে তাৰ পিছত সাৰফেস এৰিয়া এণ্ড ভলিউম ইয়াৰ ইউনিট 13.4 আৰু তাৰ পিছত মানে যিখিনি ইউনিট আছে ইউনিটবোৰ নাহে স্ট্যাটিস্টিক্স যিখিনি আছে তাৰো মানে 14.5 আৰু তাৰ পিছত যিখিনি মানে কিবা আছে চেপ্টাৰ আছে বা ইউনিট আছে সেইখিনি কিন্তু পৰীক্ষাত নাহিব ঠিক আছে সেইটো ম্যাথমেটিক্সৰ গল এতিয়া ক্লাস 10 ৰ সায়েন্সৰ সিলেবাসটো মই দেখাম অকল জাস্ট মই হাফ ইয়াৰলি খিনি কৈ যাম আৰু বাকি গোটেইখিনি তো মানে মেট্ৰিক পৰীক্ষাত আহিব মই জাস্ট হাফ ইয়াৰলি কোনখিনি আছে এইখিনি দেখাই যাম সো ইয়াতে প্ৰথমতে আছে যেটো আছে কেমিক্যাল ৰিঅ্যাকশন এণ্ড ইকুয়েশন চেপ্টাৰ 1 এটো হাফ ইয়াৰলি পৰীক্ষাত আছে এসিডস বেসেস এণ্ড সল্টস হাফ ইয়াৰলি পৰীক্ষাত আছে তাৰ পিছত 5 নম্বৰ চেপ্টাৰটো পিৰিয়ডিক ক্লাসিফিকেশন অফ এলিমেন্টস এটো হাফ ইয়াৰলি পৰীক্ষাত আছে লাইফ প্ৰসেসেস এটো হাফ ইয়াৰলি পৰীক্ষাত আছে কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশন এটো হাফ ইয়াৰলি পৰীক্ষাত আছে ঠিক আছে হেৰিডিটি এণ্ড ইভলিউশন এটো হাফ ইয়াৰলি পৰীক্ষাত আছে লাইট ৰিফ্লেকশন ৰিফ্ৰেকশন হাফ ইয়াৰলি পৰীক্ষাত আছে আৰু লগতে হিউম্যান আই এণ্ড কালাৰফুল ওয়ার্ল্ড এটো হাফ ইয়াৰলি পৰীক্ষাত আছে আৰু লগতে 14 নম্বৰ যেটো চেপ্টাৰ সোর্সেস অফ এনার্জি এটো হাফ ইয়াৰলি পৰীক্ষাত আছে আৰু বাকিখিনি হাফ ইয়াৰলি পৰীক্ষা যিখিনি সিলেবাস আৰু বাকি যিখিনি থাকিল গোটেইখিনি কিন্তু মেট্ৰিক পৰীক্ষাত কাৰণ মেট্ৰিক পৰীক্ষাত আহিব ইয়াতে কোনো এটা চেপ্টাৰৰ কি নাই বাদ নাই ইয়াতে যি 16টা চেপ্টাৰ আছে গোটেইকিটা চেপ্টাৰ তোমালোকে মেট্ৰিক পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব মই জাস্ট হাফ ইয়াৰলি কিখিনি আহিব সেইখিনিহে তোমালোকৰ লগত আলোচনা কৰিলো এতিয়া সোশ্যাল সায়েন্সৰ যিখিনি আছে মানে সোশ্যাল সায়েন্সৰ ইয়াতে চেপ্টাৰখিনি হাফ ইয়াৰলিখিনি মই কৈ দিম আৰু বাকি গোটেইখিনি তো এনুৱেলি পৰীক্ষাত মানে ফাইনাল পৰীক্ষাত আহিব ইয়াতে ইণ্ডিয়া পাৰ্টিশন অফ বেংগল স্বদেশী মুভমেন্ট এটো হাফ ইয়াৰলি পৰীক্ষাত আহিব তাৰ পিছত 2 নম্বৰ চেপ্টাৰটো ৰাইটস অফ গান্ধী ইৰা এণ্ড হিজ ৰুল ইন ফ্ৰীডম মুভমেন্ট এটো আহিব 3 নম্বৰ চেপ্টাৰটো এন্টি ব্ৰিটিছ আপৰাইজিং ইন আসাম এগ্ৰেৰিয়ান ৰিভলিউশনস এটো হাফ ইয়াৰলি পৰীক্ষাত আহিব আৰু লগতে সেকশন বি ৰ পৰা মানে জিওগ্ৰাফিৰ পৰা আহিব ইকোনমিক জিওগ্ৰাফি আৰু লগতে দ্বিতীয় নম্বৰ চেপ্টাৰ এনভায়ৰনমেন্ট এণ্ড এনভায়ৰনমেন্টাল প্ৰবলেমছ এটো হাফ ইয়াৰলি পৰীক্ষাত আহিব আৰু সেকশন 3 যেটো আছে পলিটিক্যাল সায়েন্সৰ ইয়াতে আছে ইণ্ডিয়ান ডেমোক্ৰেসি এটো হাফ ইয়াৰলি পৰীক্ষাত আহিব আৰু এটা আহিব মানি এণ্ড বেংকিং এটো হাফ ইয়াৰলি পৰীক্ষাত আহিব ঠিক আছে এটো সোশ্যাল সায়েন্সৰ গল এতিয়া আৰু বাকি যাৰ যি মানে কিবা আছে মানে ইলেক্টিভ সাবজেক্ট আছে সেই ইলেক্টিভ সাবজেক্টবোৰ তোমালোকে মোৰ কমেন্ট সেকশনত জনাই দিবা আৰু হেইটো মই সিলেবাসটো তোমালোকক নেক্সট ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম থ্যাংক ইউ